সামাজিক ৰাজনৈতিক অধিকাৰৰ লগতে সমগ্ৰ ৰাজ্যখনৰ খিলঞ্জীয়াৰ পৰিচয় সুৰক্ষিত কৰিব চৰকাৰী পক্ষৰ বক্তাসকলে উল্লেখ কৰিছে যে অসম যিসকল that this is not dilution but rather consolidation, because when more indigenous communities are recognized কিন্তু মাননীয় অধ্যক্ষ মহোদয় যদি সমগ্ৰ অসমৰ লোকসকলৰ বাবে এখন সাংবিধানিক সুৰক্ষা কৱচ প্ৰণয়ন কৰা হয় তেতিয়া কিন্তু মাননীয় অধ্যক্ষ মহোদয় দুইটাৰ পৰা বাস কৰা মাটিক মাতৃ বুলি গণ্য কৰা প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজন নতুন ভাৰতীয় খিলঞ্জীয়া পৰিচয় পাব আৰু তেওঁলোকৰ পৰিচয় সুৰক্ষিত কৰিব পৰা যাব। ধন্যবাদ মাননীয় and the Tea tribes have lived there for centuries because yet they stand among those with the least social political power because they SC Plains, SC Hills, the SC Valley. The SC Valley কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আসলতে টাই আহোম ছাত্ৰ সন্থাই যি অনুষ্ঠান অনুষ্ঠিত কৰিছে উক্ত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, মেডিকেল কলেজৰ কেইবাটাও গুৰুত্বপূৰ্ণ টিমে অংশগ্ৰহণ কৰে আৰু তেওঁলোকে যথেষ্ট সুন্দৰভাৱে তেওঁলোকৰ যুক্তিসমূহ দৰ্শায় আৰু বিভিন্ন জনগোষ্ঠী মানে অসমক জনজাতীয় বা অসমৰ যিকেইটা জনগোষ্ঠী আছে জনগোষ্ঠীকেইটাক যদি জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰি অসমক যদি জনজাতীয় অঞ্চল হিচাপে ঘোষণা কৰা হয় অসমৰ কি লাভ হ'ব কি লোকচান হ'ব এই সম্পৰ্কত বিতংভাৱে তেওঁলোকে যুক্তি তৰ্ক আগবঢ়ায় আৰু এখন খুব আকৰ্ষণীয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় বুলি অনুভৱ হয়। ইতিমধ্যে অসমত কেইবাটাও জনগোষ্ঠীক ইতিমধ্যে জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছে আৰু অসমত এতিয়া 17টা ট্ৰাইবেল বেল্ট আৰু 30টা ট্ৰাইবেল ব্লক আছে। কিন্তু ট্ৰাইবেল বেল্ট বা ট্ৰাইবেল ব্লক থকাৰ পিছতো আচলতে ট্ৰাইবেল বেল্ট আৰু ট্ৰাইবেল ব্লক হিচাপে ঘোষণা কৰাৰ পিছত অসম ভূমি আৰু ৰাজহ আইন 1886ৰ চেপ্টাৰ 10 নম্বৰ অধ্যায় স্পষ্টকৈ উল্লেখ কৰা হৈছে যে তাত জনজাতীয় লোকসকলেহে মাটি ক্ৰয় কৰিব পাৰে। কিন্তু তেনে ক্ষেত্ৰত সোণাপুৰ অসমৰ এখন ট্ৰাইবেল বেল্ট হৈছে সোণাপুৰ অঞ্চলত কিন্তু অসমৰ এজন মন্ত্ৰীয়ে মাটি ক্ৰয় কৰিছে। গতিকে ট্ৰাইবেল বেল্ট হিচাপে থকাৰ পিছত অসমৰ সেই মন্ত্ৰীজনে কেনেকৈ মাটি তেওঁ যিহেতু জনজাতীয় মানুহ নহয় জনজাতীয় মানুহ নোহোৱাৰ পিছতো তেওঁ কেনেকৈ মাটি ক্ৰয় কৰিব পাৰিছে। আজি বড়োলেণ্ডত 200 বিঘা মাটি এটা পুঁজিপতি গোষ্ঠীক গতাই দিয়া হৈছে জনজাতীয় বেল্ট হিচাপে ঘোষণা কৰাৰ পিছত কেনেকৈ কৰা হৈছে। যদি জনজাতীয় অঞ্চল বা জনজাতীয় এলেকা হিচাপে ঘোষণা কৰে তেনেহ'লে সংবিধানৰ প্ৰতিটো অনুচ্ছেদ আৰু অসম ভূমি আৰু ৰাজহ আইনে যিখিনি ছেফগাৰ্ড দিছে জনজাতিসকলক সেই ছেফগাৰ্ডসমূহ বা সেই অনুচ্ছেদসমূহ যদি ৰূপায়ণ কৰা নহয় নামত জনগোষ্ঠী মৰ্যাদা প্ৰদান কৰিলে কিন্তু অসমৰ একো লাভ নহয়। যদি জনগোষ্ঠী মৰ্যাদা প্ৰদান কৰা হয় তেতিয়াহ'লে অসম ভূমি আৰু ৰাজহ আইন 1886ৰ 10 নম্বৰ অধ্যায়ত স্পষ্টভাৱে যি উল্লেখ কৰা হৈছে যে জনজাতীয় অঞ্চল হ'লে জনজাতীয় লোকৰ বাহিৰে অন্য অজনজাতীয় লোকসকলে ভূমি ক্ৰয় কৰিব নোৱাৰিব। এইটো 100% সফলতাৰে কিন্তু ফলপ্ৰয়োগ হ'ব লাগিব। আৰু যেনেকৈ আজি অৰুণাচলত গ'লে নাগালেণ্ডত গ'লে ইনাৰ লাইন পাৰ্মিট ছিষ্টেম আছে যিহেতু এই দুখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি পোৱাৰ বাবে সেই অঞ্চলসমূহত যাবলৈ আমি পাছ উলিয়াব লাগে। ঠিক তেনেকৈ অসমৰ যেতিয়া জনজাতীয় অঞ্চল হিচাপে ঘোষণা কৰিব অসমলৈ আহিবলৈ কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে পাছ লৈ অসমত প্ৰৱেশ কৰা নিয়মটো কিন্তু স্পষ্ট আৰু ফলপ্ৰসূভাৱে প্ৰয়োগ কৰিলে কিন্তু অসমৰ লাভ হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।